যে মোৰ পত্নী যদি ISI এজেণ্ট মই ৰ এজেণ্ট ISI ৰ কেনেকে একেলগে থাকিব ভাই এইটোতো বহুত ডেঞ্জাৰ কথা ISI গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শিক্ষিত ব্যক্তি এজন পাকিস্তান আৰু ভাৰত একেলগে শুব পাৰে নেকি থাকিব পাৰে নেকি খাব পাৰে নেকি ISI হল পাকিস্তান ৰ হল ইণ্ডিয়া দুইগৰাকী কেনেকে একেলগে থাকিব এইটো ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থট হাজবেণ্ড যদি ৰ হয় ৱাইফ ISI হলে এটা ৰয়েও তেওঁৰ চাকৰি খেদিব ISI তেওঁৰ চাকৰি খেদিব এইটো দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট সেইটো পোৱাৰ পিছতেই মই বেছি সোমাই গলো এজন যেতিয়া মানুহে ক'ব পাৰে যে মোৰ ৱাইফ ISI মই ৰ তেতিয়া এইটোতো বহুত ডাঙৰ ঘটনা হৈ গল নহয় সেই ষ্টেটমেণ্টটোৰ কাৰণেহে আমি ইমান সোমালো নহলে হয়তো দুই এদিন সামাজিক মাধ্যমত কথা বতৰা পাতি বিষয়টো এৰি দিলোহেঁতেন কিন্তু যেতিয়া মই দেখিলো যে হোৱাট ইজ দিছ মেণ্টেলিটি আৰু প্ৰেছত কৈছে গৌৰৱেৰে কৈছে যে মোৰ যদি পত্নী ISI মই ৰ আৰে হাউ কেন ডেট বি তেওঁ ক'ব লাগিছিল মোৰ যদি পত্নী ISI মই আজিয়ে ডাইভোৰ্চ কৰিম